দিচাং নদীৰ ওপৰত থকা এখন দলং, এই দলংখনৰ কিছুদিনৰ পূৰ্বে এটা অংশ নদীত খহি এনেধৰণে যা যোৱা পৰিলক্ষিত হৈছিলে। মই মোৰ সতীৰ্থক ইয়াৰ পৰিৱেশ দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। এনেধৰণে এইখন নদীত যি দিচাং নদীত ইয়াৰ দলংখনৰ এটা অংশ খহি যোৱাৰ ফলতে এতিয়া বেৰিকেড লগাই ইয়াত এনেধৰণে ৰাইজে পথ অৱৰোধ কৰিছে আৰু তেওঁলোকে কিছুদিনৰ পূৰ্বে এনেধৰণে বাঁহ বান্ধি তাত বেৰিকেড লগোৱা পৰিলক্ষিত হৈছিলে। কিন্তু আজি পুৱাৰে পৰা তেওঁলোকে এই পথটো বা এই দলংখনৰ নিৰ্মাণৰ দাবীত তেওঁলোকে আজি পুৱাৰে পৰা এনেধৰণে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু পুৱাৰে পৰা বহু লোক ইয়াত উপস্থিত হৈছে। মই ইয়াত থকা এজন ব্যক্তি, তেওঁৰ পৰা প্ৰথমতে এজন ব্যক্তিৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু আজি বহুদিন ধৰি আপোনালোকৰ এই দলংখনে যিহেতু ভুগাইছে আপোনালোকক, যিহেতু লোক নিৰ্মাণ বিভাগে এখন কাষতে দলং নিৰ্মাণ কৰিছে, কিন্তু আজিও তাৰ কোনো সুফল পোৱা নাই আপোনালোকৰ ইয়াৰ পথচাৰী হওক বা ইয়াৰ স্থানীয় ৰাইজে। কি ক'ব? হয় চাওক, শিৱসাগৰ জিলাৰ চেপন সোণপোৰা এই পথটি আটাইতকৈ ব্যস্ততাপূৰ্ণ এটি পথ আৰু এই যি দিচাং দলং, এই দিচাং দলংখন আপোনাৰ 2022 চনৰ 16 জানুৱাৰী তাৰিখে এটা অংশ খহি গৈছিল আৰু খহি যোৱাৰ ফলত ৰাইজৰ বহুত সমস্যাৰ সৃষ্টি হৈছিলে আৰু সেইকাৰণে এখন বেইলি ব্ৰিজ তাত সংযোগ কৰি দিয়া হৈছিলে। কিন্তু আজিৰ তাৰিখত 2025 চনৰ 13 আগষ্ট তাৰিখে দিচাঙৰ দলংখনৰ এটা মূৰ খহি গৈছিল আৰু খহি যোৱাৰ পৰিপ্ৰেক্ষিতত বিভাগীয় কৰ্তৃপক্ষই মাত্ৰ তেওঁলোকে কাণ্ডবিলাক দেখিলে আপোনালোকৰ হাঁহি উঠিব, কেৱল মাত্ৰ এখন ত্ৰিপাল দি ইয়াত তেওঁলোকৰ দায়িত্ব সামৰিছে, যাৰ ফলত মানুহৰ যথেষ্ট সমস্যা হৈছে, সমাজৰ সৰ্বস্তৰৰ ব্যক্তিৰ সমস্যা সৃষ্টি হৈছে, স্থানীয় ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো বহুত সমস্যা সৃষ্টি হৈছে। তেওঁলোকে বিদ্যালয় যাবৰ কাৰণে অন্য পথ বাছি ল'বলগীয়া হৈছে, বিকল্প পথ। তাৰ পৰৱৰ্তী সময়ত তেখেতলোকৰ কি হৈছে, তেখেতলোকৰ বিদ্যালয়লৈ যোৱাৰ পলম হৈছে, অন্যান্য চিকিৎসা সম্বন্ধীয় সমস্যাবিলাকো আছে, কাৰণ এইটো একমাত্ৰ পথ আৰু এইটো মূল পথ। আৰু ইয়াৰ আগলৈ গৈ আপোনালোকে দেখিব আপোনাৰ বৰিয়াগীবৰ কুকুৰা চোৱা বুলি কয়, তাত এটা গৰাখহনীয়া সমস্যাটো এটা দীৰ্ঘদিনীয়া সমস্যা, কিন্তু সেই সমস্যা সমাধান হ'বকে আজি তাৰিখলৈকে কিন্তু হোৱা নাই। আপোনালোকে লক্ষ্য কৰিব তাত। কিন্তু এই কাম হ'বৰ কাৰণে আমি স্থানীয় ৰাইজে আমি ওলাই আহিছোঁ, ইয়াত যাতে চৰকাৰে সুব্যৱস্থা কৰি দিয়ক। আমাৰ জনপ্ৰতিনিধিক আহ্বান জনাইছোঁ, আপুনি কথাটো গুৰুত্ব দি ইয়াৰ বিচাৰ কৰক আৰু সোনকালে ইয়াত ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ যথেষ্ট সমস্যা হৈছে আৰু নহ'লে ইয়াতকৈ আৰু ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি সমূহ ৰাইজ বাধ্য হ'ম। যিহেতু 2022 চনতেই এই দলংখনৰ যিটো স্থানত আমি উপস্থিত আছোঁ তাৰ কিছু নিলগত ইটো মূৰত এই দলংখনৰ এটা অংশ সম্পূৰ্ণৰূপে নদীত খহি পৰাৰ ফলতেই ইয়াৰ যি পকা অংশ তাৰ খহি পৰিছিল নদীত আৰু সেই তাতে বেইলি ব্ৰিজ হিচাপে তাতে ষ্টীলৰ দলং নিৰ্মাণ কৰি তাতে তেওঁলোকে অহা যোৱা কৰিছে বা তাৰ পথ যাতায়াত কৰিবৰ বাবে সুচল কৰি লৈছিল। কিন্তু দেখিবলৈ পোৱা গৈছে অন্যটো মূৰ এতিয়া খহি যোৱাৰ ফলতেই এই বাৰিষাৰ বৰষুণৰ ফলত ইয়াৰ এটা অংশ সম্পূৰ্ণৰূপে খহি গৈছে আৰু যাৰ ফলত আজি পুৱাৰে পৰা এইসকল ৰাইজ ক্ষোভিত হৈ এনেধৰণে পথ অৱৰোধ কৰিবলৈ ওলাই আহিছে। আৰু দেখিছে কিছু নিলগত মোৰ সহযোগীক ইয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু এয়া দেখিছে লোক নিৰ্মাণ বিভাগে ইয়াত এখন ত্ৰিপাল পাৰি ইয়াৰ খহনীয়া ৰোধ কৰিবৰ বাবে এক প্ৰয়াস চলাইছে, কিন্তু তেওঁলোকৰ দায়িত্ব যেন ইমানতেই সামৰিছে আৰু দুডালমান বাঁহ বান্ধি ইয়াত অহা যোৱা কৰিব নোৱাৰাকৈ যান বাহন, গধুৰ যান বাহন আহিব নোৱাৰাকৈ এনেধৰণে পথ তেওঁলোকে অৱৰোধ কৰা পৰিলক্ষিত হৈছে। মই ইয়াতে যিহেতু মহিলাসকল আছে, মই মহিলাসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব, যিহেতু আপোনালোকে বৰ কষ্টৰে আপোনালোকে অহা যোৱা কৰিছে, দলংখন সোনকালে কৰি দিব লাগে আমাক, ভালে ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈ বহুত অসুবিধা হৈছে, মানুহ অহা যোৱা কৰিবলৈ গাড়ী কাৰণে সোনকালে হেৰি কৰি দিব লাগে। স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত কষ্ট হৈছে। কিমান দিনৰ পৰা আপোনালোকে এনেধৰণে জীয়াটো ভুগিছে বা আপোনালোকে যাতায়াতৰ ক্ষেত্ৰত অসুবিধা পাইছে? হ'ল বহুত দিন, এমাহ মানেই পাৰ হৈ গৈছে। আপোনাৰ ঘৰ ক'ত? ওচৰৰে আমাৰ স্থানীয় লোক, কিন্তু তেওঁলোকে বৰ কষ্টত তেওঁলোকে পাৰ হ'বলগীয়া হৈছে দিন। তেওঁলোকে যিহেতু এতিয়া ইয়াত দেখিবলৈ পাইছে এইসকলে ৰাইজ এনেধৰণে এই পথলৈ ওলাই আহিছে। মই অন্যজন আছে, কি ক'ব? যিহেতু লোক নিৰ্মাণ বিভাগে আপোনালোকক গাফিলতি কৰা পৰিলক্ষিত হৈছে বা ৰাইজক ঠগা পৰিলক্ষিত হৈছে, কি ক'ব? এই সমস্যাটো আজি এমাহৰ পৰা আমাৰ ইয়াত সৃষ্টি হৈছে। আমি দেখিছোঁ এখন লোক নিৰ্মাণ বিভাগে এখন নিৰ্মীয়মান দলং বনাই আছে, কিন্তু আমি দেখিছোঁ দলংখনৰ মুঠেই ৩-৪জন কৰ্মচাৰী লৈ দলংখন বনাই আছে। গতিকেলৈ এইদৰে বনাই থাকিলে 10 বছৰো পাৰ হৈ যাব এখন দলং। গতিকেলৈ মই এতিয়া বৰ্তমান দেখিছে আপোনালোকে এই মূৰটো হয়তো কোনোবা দিনা বহি যাব পাৰে, বহি যোৱাৰ ফলত কোনো জীৱন সম্পত্তি হানি হ'ব। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে।